নমস্কাৰ পৰৱৰ্তী শিক্ষকৰ নিযুক্তি কেতিয়া 10 মেত নিযুক্তি পত্ৰ পাব নে 8 অক্টোবৰত নিযুক্তি পত্ৰ পাব এই সম্পৰ্কে এক কনফিউজনছ যোৱাকালিৰ পৰা সকলোৰে মাজত আহিছে আৰু বহুতে মোক এই সম্পৰ্কে সুধিছে গতিকে এই সম্পৰ্কে কনফিউজনছ কিয় আহিছে তাৰ কাৰণে আমি এই ভিডিঅটো চাই লওঁ আহক অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব ভিডিঅ'টিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি টেন্টেটিভ ডেট দিছে যোনটো ডেটত কিছু নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব বা নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু ডেটটি 8 অক্টোবৰ বুলি উল্লেখ কৰিছে কিন্তু আমাৰ যি 5,550 গৰাকী শিক্ষক নিযুক্তি প্ৰক্ৰিয়া প্ৰায় এবছৰৰ ওপৰ হ'ল চলি আছে সেই শিক্ষকসকলো এই 8 অক্টোবৰ তাৰিখে নিযুক্তি পত্ৰ পাব নে তাতকৈ আগত পাব এই কনফিউজনছটো আছে আৰু এই কনফিউজনছটি আচলতে মোৰ হাতত যিমানখিনি তথ্য আহিছে সেইমতে মই আপোনালোকক দূৰ কৰিব চেষ্টা কৰি আছোঁ যে এই শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে যি টেন্টেটিভ ডেট বান্ধিছে সেইটো 8 অক্টোবৰ নহয় সেইটো হ'ল 10 মে আৰু এই তথ্যখিনি মোৰ হাতত বিভিন্ন সূত্ৰৰ পৰাও আহিছে আৰু লগতে আপোনালোকৰ বাবে এটি ভিডিঅ' আগবঢ়াইছোঁ সেই ভিডিঅ'টিত মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাখিনি স্পষ্টকৈ কৈছে যে LP UP শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেইটো কোনো ডেট থিৰাং কৰা নাই কিন্তু নিযুক্তি প্ৰক্ৰিয়া 10 মে তাৰিখে সম্পন্ন হ'ব অৰ্থাৎ এই 5,550 গৰাকী শিক্ষকে 10 মে তাৰিখে তেওঁলোকৰ হাতত নিযুক্তি পত্ৰ পাব LP UP মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট সব 10 মেত স্যার আমার মেইল লিষ্টখন বুজাই দিয়ক এপইণ্টমেণ্ট কেতিয়া দিছে ওলাব যি ওলাই থাকিব সেই ডেটটো মই নাজানো কিন্তু এপইণ্টমেণ্ট 10 মেত হ'ব সোনকালে চাই উলিয়াই দিয়ক এপইণ্টমেণ্ট দেৰি কৰিলেও দিগদাৰ নাই কথা নাই লাহে লাহে গ'লে হ'ল এইবিলাকত সোমাই গ'লে নামটো নোলালে আকৌ মনটো বেয়া লাগিব